কিন্তু বাইদেউ ৯টাৰ পৰা ১১টালৈ এটা পৰীক্ষা লৈ ১১টাতে গুচি গৈছে। মই কৈছো যে থাকা ১২টালৈকে শনিবাৰ আজি, তাৰপিছত যাওঁ। মোক নকৈ গুচি গৈছে। মই জনাইছো, প্ৰেচিডেণ্টক জনাইছো। মেহৰুন্নেছা। প্লাছ কি এটা অফিচ ৰুম আমাৰ এইখন স্কুলত নাই। দুটা এটা টিচাৰ এটা মেম যে আছে, ক'ত বহিব এইখিনি জাগা আমাৰ নাই স্কুলখনত। গতিকে এই বাইদেউখনো অলপ অৱহেলাত চলি আছে, মেডামখনো খুব অৱহেলাত চলি আছে। কিন্তু বাইদেউ ৯টাৰ পৰা ১১টালৈ এটা পৰীক্ষা লৈ ১১টাতে গুচি গৈছে। মই কৈছো যে থাকা ১২টালৈকে শনিবাৰ আজি, তাৰপিছত যাওঁ। মোক নকৈ গুচি গৈছে। মই জনাইছো, প্ৰেচিডেণ্টক জনাইছো। মেহৰুন্নেছা। প্লাছ কি এটা অফিচ ৰুম আমাৰ এইখন স্কুলত নাই। দুটা এটা টিচাৰ এটা মেম যে আছে, ক'ত বহিব এইখিনি জাগা আমাৰ নাই স্কুলখনত। গতিকে এই বাইদেউখনো অলপ অৱহেলাত চলি আছে, মেডামখনো খুব অৱহেলাত চলি আছে। কিন্তু বাইদেউ ৯টাৰ পৰা ১১টালৈ এটা পৰীক্ষা লৈ ১১টাতে গুচি গৈছে। মই কৈছো যে থাকা ১২টালৈকে শনিবাৰ আজি, তাৰপিছত যাওঁ। মোক নকৈ গুচি গৈছে। মই জনাইছো, প্ৰেচিডেণ্টক জনাইছো। মেহৰুন্নেছা। প্লাছ কি এটা অফিচ ৰুম আমাৰ এইখন স্কুলত নাই। দুটা এটা টিচাৰ এটা মেম যে আছে, ক'ত বহিব এইখিনি জাগা আমাৰ নাই স্কুলখনত। গতিকে এই বাইদেউখনো অলপ অৱহেলাত চলি আছে, মেডামখনো খুব অৱহেলাত চলি আছে।